মই হজরত মৌলানা বদরুদ্দিন আজমল আল কাসিমি সাহাবৰ যি কৰ্মৰাজি তেখেতৰ সেই কৰ্মৰাজিত অনুপ্ৰাণিত হৈ মই এইডৰ দলত যোগদান কৰিছোঁ আৰু এতিয়া দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে মই কাম কৰি আছোঁ। ভৱিষ্যত কি হ'ব মানে কি আশা আছে? ভৱিষ্যত দলৰ হৈ কাম কৰিম, দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাম আৰু আশা কৰিছোঁ যে দলৰ আমাৰ যিটো উদ্দেশ্য, আমাৰ নেতা সাহাবৰ যি কৰ্মৰাজি তেখেতে যি ধৰণে কাম কৰে দলৰ হৈ সংখ্যালঘু ৰাইজৰ বা সকলো ৰাইজৰ হৈ আচলতে কাম কৰিবৰ কাৰণে আমি নিষ্ঠাৰে চেষ্টা কৰিম। আপুনি এজন মহিলা নেত্ৰী হিচাপে কেনেদৰে সহায় পাইছে ইউডিএফ দলত আহি? মই ভাবোঁ যে অসমৰ ৰাজনীতিত বা অসমৰ ৰাজনৈতিক দলত আটাইতকৈ বেছি যদি সন্মান মহিলাই পায় সেইটো এইডএফ দলত পায়। এইডএফ দলত মহিলাসকলৰ যিটো সন্মান যথেষ্ট বেছি অইন দলতকৈ, কাৰণ অইন দলৰ নেতাসকলৰ আমি দেখিছোঁ যে তেওঁলোকে যিধৰণে কাম কৰে মহিলাসকলে বিশেষকৈ সেইটো সহায় সহযোগিতা নাপায়, কিন্তু আমাৰ দলত যিটো মই দেখিছোঁ খুব বেছি কোঅপাৰেটিভ আৰু মহিলাক যিখিনি সন্মান দিব লাগে যথেষ্ট পৰিমাণে পায়। মই হজরত মৌলানা বদরুদ্দিন আজমল আল কাসিমি সাহাবৰ যি কৰ্মৰাজি তেখেতৰ সেই কৰ্মৰাজিত অনুপ্ৰাণিত হৈ মই এইডৰ দলত যোগদান কৰিছোঁ আৰু এতিয়া দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে মই কাম কৰি আছোঁ। ভৱিষ্যত কি হ'ব মানে কি আশা আছে? ভৱিষ্যত দলৰ হৈ কাম কৰিম, দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাম আৰু আশা কৰিছোঁ যে দলৰ আমাৰ যিটো উদ্দেশ্য, আমাৰ নেতা সাহাবৰ যি কৰ্মৰাজি তেখেতে যি ধৰণে কাম কৰে দলৰ হৈ সংখ্যালঘু ৰাইজৰ বা সকলো ৰাইজৰ হৈ আচলতে কাম কৰিবৰ কাৰণে আমি নিষ্ঠাৰে চেষ্টা কৰিম। আপুনি এজন মহিলা নেত্ৰী হিচাপে কেনেদৰে সহায় পাইছে ইউডিএফ দলত আহি? মই ভাবোঁ যে অসমৰ ৰাজনীতিত বা অসমৰ ৰাজনৈতিক দলত আটাইতকৈ বেছি যদি সন্মান মহিলাই পায় সেইটো এইডএফ দলত পায়। এইডএফ দলত মহিলাসকলৰ যিটো সন্মান যথেষ্ট বেছি অইন দলতকৈ, কাৰণ অইন দলৰ নেতাসকলৰ আমি দেখিছোঁ যে তেওঁলোকে যিধৰণে কাম কৰে মহিলাসকলে বিশেষকৈ সেইটো সহায় সহযোগিতা নাপায়, কিন্তু আমাৰ দলত যিটো মই দেখিছোঁ খুব বেছি কোঅপাৰেটিভ আৰু মহিলাক যিখিনি সন্মান দিব লাগে যথেষ্ট পৰিমাণে পায়। মই হজরত মৌলানা বদরুদ্দিন আজমল আল কাসিমি সাহাবৰ যি কৰ্মৰাজি তেখেতৰ সেই কৰ্মৰাজিত অনুপ্ৰাণিত হৈ মই এইডৰ দলত যোগদান কৰিছোঁ আৰু এতিয়া দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে মই কাম কৰি আছোঁ। ভৱিষ্যত কি হ'ব মানে কি আশা আছে? ভৱিষ্যত দলৰ হৈ কাম কৰিম, দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাম আৰু আশা কৰিছোঁ যে দলৰ আমাৰ যিটো উদ্দেশ্য, আমাৰ নেতা সাহাবৰ যি কৰ্মৰাজি তেখেতে যি ধৰণে কাম কৰে দলৰ হৈ সংখ্যালঘু ৰাইজৰ বা সকলো ৰাইজৰ হৈ আচলতে কাম কৰিবৰ কাৰণে আমি নিষ্ঠাৰে চেষ্টা কৰিম। আপুনি এজন মহিলা নেত্ৰী হিচাপে কেনেদৰে সহায় পাইছে ইউডিএফ দলত আহি? মই ভাবোঁ যে অসমৰ ৰাজনীতিত বা অসমৰ ৰাজনৈতিক দলত আটাইতকৈ বেছি যদি সন্মান মহিলাই পায় সেইটো এইডএফ দলত পায়। এইডএফ দলত মহিলাসকলৰ যিটো সন্মান যথেষ্ট বেছি অইন দলতকৈ, কাৰণ অইন দলৰ নেতাসকলৰ আমি দেখিছোঁ যে তেওঁলোকে যিধৰণে কাম কৰে মহিলাসকলে বিশেষকৈ সেইটো সহায় সহযোগিতা নাপায়, কিন্তু আমাৰ দলত যিটো মই দেখিছোঁ খুব বেছি কোঅপাৰেটিভ আৰু মহিলাক যিখিনি